জিতেন গড়ক ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কাৰ্যকৰ্তাই আৰু ৰাইজে আমি প্ৰক্ষেপ কৰিছোঁ আৰু আমাৰ নমিনেশ্যনৰ পাছত যিটো চিনে আমি পাম তাকেই আমি পদুম ফুল চিন হিচাপে ব্যৱহাৰ কৰি আমি জিতেন গড়ক বাজপেয়ী ভৱনলৈ পঠিয়াম আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰতিনিধি হিচাপে আমি পঠিয়াম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ব এইটো খাটাং আৰু আমি কলিয়াবৰৰ পৰাও আমি এগৰাকী ভাৰতীয় জনতা পাৰ্টিৰ আমি প্ৰতিনিধি পঠিয়াম। পঠিয়াম নে নপঠিয়াম? পঠিয়াম নে নপঠিয়াম? পঠিয়াম। আমি যদিও পদুম ফুল চিন পোৱা নাই, আমাৰ হৃদয়ত আছে পদুম ফুল, হয় নে নহয়? গতিকে আমি ইভিএমত যেতিয়া যাম আমাৰ যিটো চিন থাকিব সেইটোকে আমি পদুম ফুল হিচাপে দেখা পাম। দেখা পাম নে? পাম। আৰু এটা কথা প্ৰমাণ কৰিছে আজি আপোনালোকৰ স্বতঃস্ফূৰ্ত সঁহাৰিয়ে যে ইয়াত যিকোনো বাধা বিঘিনিয়ে আমাৰ যিটো নেকি আমাৰ গতি হৈ আছে, যিটো আমাৰ গতি কৰি আছে সেই গতিক আমাক ৰখাব নোৱাৰে। পাৰিব নেকি? নোৱাৰে। কাৰণ জিতেন গড় সাংবিধানিকভাৱেহে এগৰাকী পাৰ্টি আৰু প্ৰত্যেকজন আমাৰ ইয়াত কাৰ্যকৰ্তাই আৰু ৰাইজে আমি এগৰাকী জিতেন গড় হৈ পেলাই নিৰ্বাচনত অৱতীৰ্ণ হ'মনে? গতিকে এই জয় হ'ব ৰাইজৰ জয় আৰু কলিয়াবৰত শোষিত নিষ্পেষিত যি জনতাৰ আমাৰ এইটো বিজয় হ'বনে? এই শুভ মুহূৰ্তত মই দীঘলীয়া বক্তব্য নাৰাখোঁ। আপোনালোকৰ সঁহাৰিয়ে আমাক আগন্তুক দিনত আমি দলক অধিক শক্তিশালী কৰিবলৈ উৎসাহ যোগাই আহিছে আৰু ভৱিষ্যত দিনেও আহিব। গতিকে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, মৰম বিচাৰিছোঁ। আমাৰ প্ৰাৰ্থীক, আমাৰ কাৰ্যকৰ্তাসকলক আপোনালোকে আশীৰ্বাদ কৰক, আমাক ভগৱানে শক্তি প্ৰদান কৰক যাতে আমি যি যুঁজত নামিছোঁ এই যুঁজত আমি অৱতীৰ্ণ হ'ব পাৰোঁ। গতিকে সকলোৰে পৰা আমাৰ জিতেন গড়ৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব আৰু সকলোৱে এগৰাকী জাগ্ৰত প্ৰহৰী সৈনিকৰ দৰে কাম কৰিব বুলি আহ্বান জনাই সকলোকে পুনৰ ধন্যবাদ জনাই এই প্ৰখৰ ৰ'দতো আপোনালোকে যি ধৰণে সঁহাৰি জনাইছে তাৰ প্ৰতি কৃতজ্ঞতা জনাই আৰু আমাৰ যি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ নিষ্ঠা তাক সন্মান জনাই কলিয়াবৰৰ যি ৰাইজৰ আমাৰ প্ৰতি যি সঁহাৰি তাৰ প্ৰতি আমি শ্ৰদ্ধা জনাই আমাৰ ক'বলগীয়াখিনি ইমানতে সামৰণি মাৰিছোঁ। বলো বলো ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে বন্দে, নৰেন্দ্ৰ মোদী জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ, জিতেন গড় জিন্দাবাদ। সকলোকে বহুত বহুত ধন্যবাদ।